দাম মই এই ভিডিঅ'টো চালোঁ, তাত নম্বৰ দিয়া আছিলে, স্ক্ৰীণত 3টা নম্বৰ দিয়া আছিলে। তাত মানে ছোৱালী হয়, সি ক'লে এই কিবা এটা লিংকৰ জৰিয়তে কিবা মোবাইলতে 3 ঘণ্টা 4 ঘণ্টা তাত কাম কৰিলে, 2 ঘণ্টা আধা ঘণ্টা কাম কৰিলে, তাত দিনত আধা ঘণ্টা 2 ঘণ্টা কাম কৰিলে কিবা বেনিফিট পায়। তো লিংকটো চাই ময়ো ভাল লাগিলে, সেইটো কাৰণে বাইদেউক অলপ ফোন কৰিলোঁ। অলপ আপোনালোকে শুনি চাওক কি কৈছে, তাৰপিছত মই ক'ম। তাৰপিছত আপুনি কোম্পানী ফটোবিলাক শ্বেয়াৰ কৰাৰ কাৰণে ইনকাম পাব, এডভাৰটাইজ কৰাৰ কাৰণে ইনকাম পাব, তাৰপিছত কোম্পানীৰ লিংকটো ৰেফাৰ কৰাৰ কাৰণে ইনকাম পাব, ডাউনলোড ইনকাম পাব, তাৰমানে আপুনি কমিশ্যন পাই থাকিব কোম্পানীৰ ফালৰ পৰা। এবাৰ জইন কৰিব লাগিব আমাৰ লগত। জইন কৰি পেলাই জইন কৰি ৰেজিষ্ট্ৰেশ্যন কৰে, আজিৰ পৰা কাম কৰিব পাৰিব। হ'লে লিংকটো মই নম্বৰ দিম, সেইটো নম্বৰত লিংকটো পঠাই দিব। লিংকটো দিবলৈ হ'লে আপুনি আমাৰ লগত জইন কৰি ল'ব লাগিব ন। জইন কৰিবলৈ আপোনাৰ এড্ৰেছ লাগিব, জইন ফিজ লাগিব। জইন ফিজ লাগে নেকি? 600 টকা জইন ফিজ লাগিব। এইটো কোম্পানীয়ে হয় ন কামটো। কোম্পানীয়ে আমাক জইন কৰিলে আপুনি কামটো কৰিব পাৰিব। কাৰণ এইটো ফোনতে কৰা কাম, ইজি হয় কামটো। এইটো কি কোম্পানী বুলি? এইটো টাটা প্ৰাইভেট লিমিটেড। ইয়াত কিবা এপ আছে? আপুনি জইন কৰিলে আমি লিংকটো দি দিম। জইন কৰিলে লিংকটো দিব না? হয়। আপুনি ক'ৰ পৰা কৈ আছে? মই লখিমপুৰ। কি মন্মি তাতে পেজত পাইছে নেকি? মন্মি তাতে পেজত পাইছোঁ। সেইটোৱেই কামটো, সেইটোৱেই মানে চবেই কৰিব পাৰে। ইয়াতে জীয়াৰী বোৱাৰী বুলি কথা নাই, লেডিজ জেণ্টছ কথা নাই, চবেই কৰিব পাৰে। মানে শুনক, আপুনিতো ফোনটো চলাই থাকে। ফোনততো হোৱাটছআপ, ফেচবুক ডেইলি চলাই থাকে, ইনষ্টাগ্ৰাম চলাই ন। এইখিনি ধৰক আপুনি প্ৰতি মাহে 300 টকা ৰিচাৰ্জ কৰে। মানে শুনক গাইজ, এইটো কৈছে এইটো কোম্পানীত মানে জইন কৰিব লাগে। জইন কৰি আৰু তাত জইন ফিজ 600 টকা দি জইন কৰি সেইটো তাত কিবা ভিডিঅ' পষ্ট কৰিব লাগে, কিবা তাত এনেকুৱা এডভাৰটাইজ আহে, এইকেইটা শ্বেয়াৰ কৰিব লাগে, সেইটোতে পইচা পায় বুলি কৈছে। তো মই ভাবিছোঁ আগত চাওঁ আৰু কি কয়। এনেই যায় ফোনৰ পইচাটো হয় নাই? হয়। এতিয়া আপুনি কোম্পানীৰ কামটো কৰি আছে, এবাৰ জইন কৰিলে আপুনি লাইফ টাইম কৰিব পাৰিব। যদি জইন কৰে আপুনি আপোনাৰ বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়া চিনাকি যিমানক আছে লিংকটো ৰেফাৰ কৰিব পাৰিব, গম পাইছে? আমি বুজাই দিম তেওঁলোকক, সেইটো জইন কৰাই দিম। তেনেকে আপুনি মানে ইনকামটো পাই থাকিব। আপুনি কোম্পানীত এবাৰ জইন কৰি ল'ব লাগিব। জইন কৰিবলৈ আপোনাৰ এড্ৰেছটো দিলে মই ৰেজিষ্ট্ৰেশ্যন কৰি দিম আৰু 600 টকা এটা জইন ফিজ দিব লাগিব। 600 টকাটো একেবাৰে কমটো কৈছোঁ আপোনাক। 600, 1200, 1500, 2000, 2500, পইচা 5000লৈকে আছে। সেইকেইটা মানে কমটো 600 আৰু 1500 দি জইন ফিজ কৰিলে এইটো কি? একেটা কামেই, আপুনি যিমান দি জইন ফিজ কৰে। এইটো কথা। এইটো মাহেকীয়া চিষ্টেম হৈ থাকিব না, সপ্তাহত দিয়ে। প্ৰতি সোমবাৰে সোমবাৰে দিয়ে। এইটো ডাইৰেক্ট একাউণ্টত সোমাই নে ইয়াত কিবা কেনেকুৱা চিষ্টেমত দিয়ে? এইটো আপুনি আমাৰ লগত জইন কৰাৰ পিছত আপোনাক আমি লিংক দি দিম, তাতে আপোনাৰ একাউণ্ট নম্বৰ এড হ'ব হা। তাৰপিছত আপোনাৰ যিটো পাবলগীয়া পেমেণ্ট সেইটো আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ হ'ব। পাছত নহয়, এইটো কৈছে মানে একাউণ্ট কাটিং থাকে যেনেকা ফেচবুক লেখীয়া না। আপোনাৰ দেখোন এইটো অন্ধ্ৰ প্ৰদেশ বুলিহে লিখা আছে ফোন নাম্বাৰটো, ক'ৰ পৰা কৈ আছে? অন্ধ্ৰ প্ৰদেশ নহয়, আসামৰে হয়।
এইটো মেজাক অন্ধ্ৰ প্ৰদেশ লিখা আছে। অৰুণাচল প্ৰদেশ এতিয়া মানে অৰুণাচলত আছে না। অৰুণাচল প্ৰদেশ অন্ধ্ৰ প্ৰদেশ লিখা আছে। আপুনি চৰকাৰী কামটো কৰি কৰিব পাৰিব। আপোনাৰ ফোনতে কৰে আপুনি কামটো। গতিকে ফোনৰ পৰা কাম আপুনি ক'ত আছে সেইটো আমাৰ দৰকাৰ নাই। লখিমপুৰ বুলি কৈছে ন? লখিমপুৰ। আপুনি লখিমপুৰ এড্ৰেছটো জইন কৰিব পাৰিব। যদি আপুনি জইন কৰে এড্ৰেছটো মোক চেণ্ড কৰি দিয়ক আৰু আপোনাৰ 600 টকা এটা জইনিং ফিজ দিলে আজিয়ে জইন কৰিব পাৰিব। যদি জইন কৰে মই আপোনাক হোৱাটছআপ লিংকটো দিম। হোৱাটছআপ লিংকটো দি দিওঁ। দোস্তো তেতিয়াহ'লে ইয়াত ময়ো জইনটো কৰি চাওঁ। জইনটো কৰি যদি ভাল পাওঁ, ভাল পালে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত মোক পাই যাব। মোক এইটো কাৰণে মোক মোৰ পেজটো ফ'ল' কৰি দিব। পাছত মোৰ ভিডিঅ'কেইটা যিটো আপলোড কৰিম সেইটো ভিডিঅ' পাই থাকিব। মানে এইটো সঁচা নে মিছা আগত মই টেষ্ট কৰি চাম, পাছত মই আপোনালোকক দিম। যদি ভাল পাওঁ তেতিয়া মই আপোনালোকক দিম লিংক। তেতিয়া মই সেইকাৰণে মোৰ চেনেলটো ফ'ল' কৰি থ'লে আপুনি লিংকটো পাই যাব। ভাল হয় নে বেয়া হয়, বেয়া হ'লেও মই ভিডিঅ' একটা বনাম, ভাল হ'লেও ভিডিঅ' একটা বনাম। বনাই আপোনালোকক কি কৰিম, এইটো পাবৰ কাৰণে মোক ফ'ল' কৰিব। আৰু মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো ঘণ্টাটো দবাই দিব অলপ, তেতিয়া মোৰ আৰু যিমান নতুন ভিডিঅ' পাই থাকিব। এতিয়া অকণমান আছে ভিডিঅ'টো চাই ল'ম, শুনি চাওঁ কি হয়। পাছত মই আৰু ভিডিঅ'ৰ এডটো দেখাই আছোঁ আপোনালোকক। আপোনাৰ এইটো নম্বৰত হোৱাটছআপ আছে? আছে। হেল্ল'? আছে। কি নাম আপোনাৰ? লাবান ৱাই। আপুনি অৰুণাচলত আছে এতিয়া? অৰুণাচলত। কিবা চাকৰি কৰে? ঠিক আছে দিয়ক, মই ছেভ কৰি লৈছোঁ। এখন দেখা যায় নি? ইয়াত এতিয়া পঠাইছে, যিটো পঠাইছে মই এইটো দেখাই আছোঁ ৰ'বা। এইটো হোৱাটছআপত এতিয়া পঠাইছে। দেখিছেনে? 10 টকা আপোনালোকে এটা চালে, মানে এটাই চোৱা বিনিময়ত পালে। আকৌ বেক হ'ব, ইয়াৰ এই আইডিটো জনাব, তাৰ তললৈ যাব। আপোনাৰ নামটো, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিন নাম্বাৰ এইকেইটা মোক দি দিয়ক, মই ৰেজিষ্ট্ৰেশ্যন কৰাই দিম হা। কোম্পানী স্কেনাৰ হয়, ইয়াত আপুনি জইনিং ফিজটো পঠাব, স্ক্ৰীনশ্বটটো দি দিব হা। আৰু আছে ৰ দেখাই আছোঁ, একটা ভিডিঅ' আছে আৰু এইটো অকণমান চাই লোৱা। ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে পূৰা চাব। ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে পূৰা চাব। চাই কমেণ্ট কৰিব কেনেকুৱা হৈছে, আগত কি হ'ব। মোৰ এইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। হ'ব ভিডিঅ'টো।